আৰু ইপিনে 22 জানুৱাৰীত ৰাজ্যবাসীক ঘৰে ঘৰে চাকি জ্বলোৱাৰ আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। 21 জানুৱাৰীত বিজেপি যুৱ মৰ্চাই উলিয়াব বিশাল ৰেলী। 16 পৰা 19 জানুৱাৰীলৈ উপাসনাস্থলীত স্বচ্ছতা অভিযান। 20 জানুৱাৰীত নামঘৰে নামঘৰে কৰা হ'ব নাম প্ৰসংগ। আৰু চাকি জ্বলাবৰ বাবে জনোৱা হৈছে 22 জানুৱাৰীত ৰাজ্যবাসীক ঘৰে ঘৰে চাকি জ্বলোৱাৰ বাবে আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমাৰ অগ্ৰজসকলে কৰ সেৱা কৰি ৰাম মন্দিৰৰ সপোন দেখিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিশাল নেতৃত্বত অহা 22 জানুৱাৰী তাৰিখে আমি ভাৰতীয়সকলে 500 বছৰৰ গোলামীৰ পৰা আঁতৰি আহি আমি ৰাম ৰাজ্য প্ৰতিষ্ঠাৰ দিশত আকৌ এবাৰ অগ্ৰসৰ হম। 22 জানুৱাৰী দিনটো 500 বছৰৰ গোলামীৰ শৃংখল ভাঙি স্বাধীনতাৰ এক অনন্য সোৱাদ আমাক আনি দিব। 22 জানুৱাৰী দিনটো আমি এক গাম্ভীৰ্য আৰু কৃতজ্ঞতাৰে পালন কৰিব লাগিব। অসমীয়া জাতি, ভাৰতৰ সনাতন সভ্যতা আৰু ভাৰতীয় সংস্কৃতি সদায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি কৃতজ্ঞ হৈ থাকিব। 500 বছৰৰ গোলামীৰ শৃংখল ভাঙি আমাক স্বাধীনতাৰ সোৱাদ দিয়া বাবে।